এবাৰ মধ্য অসমৰ মাছ পালক সন্থাৰ অস্তিত্বকে নাকচ কৰিলে মৎস্যপালকে। ৰাইজমেল পাতি মৎস্যপালক সন্থাক অস্তিত্বহীন কৰি উজনিলৈ মাছ পঠিয়াবলৈ সিদ্ধান্ত মৎস্য উৎপাদকৰ। উজনিলৈ মাছ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে বুলি সকলো দল সংগঠনলৈ আহ্বান জুৰিয়াৰ মাছ পালকসকলৰ। আমাৰ ইয়াত কোনো নগাঁৱত কোনো মীন পালক সন্থাই নাই। আমাৰ নিজৰ মাছ, নিজৰ উৎপাদিত মাছ আমি নিজে অসমৰ বিভিন্ন বজাৰত লৈ গৈ আমি বিক্ৰী কৰোঁ। আমাৰ ইয়াত মূল কথা হ'ল আমাৰ ইয়াত কোনো মীন পালক সন্থা নাই। এইটো এটা ভুৱা নাম লৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে দুই এজন মানুহে গোটেই ৰাইজৰ মানুহখিনিক বিভ্ৰান্তিৰ সৃষ্টি কৰি এটা হুৱাদৰ সৃষ্টি কৰিছে গোটেই অসমত। নগাঁওবাসী ৰাইজৰ হৈ আহ্বান জনাইছোঁ, দল সংগঠনৰ নেতাসকলক, সংগ্ৰামী সত্তাসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ ইয়াৰ মানুহখিনিয়ে আপোনালোকৰ ইয়াত মাছ লৈ যাব, আপোনালোকে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ।